নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে পুহ মাহৰ 13 তাৰিখ আৰু ইংৰাজী ডিচেম্বৰ মাহৰ কালিলৈ 29 তাৰিখ আৰু কালিলৈ হৈছে প্ৰিয় দৰ্শক বছৰৰ শেষ সোমবাৰ। গতিকে প্ৰিয় দৰ্শক, আপুনি এই সুযোগ কেতিয়াও এৰি নিদিব। আপুনি যদি বছৰৰ এই শেষ সোমবাৰৰ দিনটোত আপোনাৰ ঘৰতে এনে এটা কাম কৰিব পাৰে আৰু আপুনি পুৱাৰ বেলাতে যদি এটা উপায় কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ আপুনি অনাগত নতুন বৰ্ষটোত সকলো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব পাৰিব আৰু আপোনাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু আপোনাৰ জীৱনলৈ অহা সকলো ধৰণৰ বিপদ বিঘিনিৰ পৰা আপুনি ৰক্ষা বা মুক্ত হৈ থাকিব পাৰিব আৰু ধাৰ ঋণৰ সমস্যাৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব এই বছৰৰ শেষ সোমবাৰৰ দিনটোত কৰা এই উপায় বা এই কাম কেইটাৰ ফলতেই। গতিকে প্ৰিয় দৰ্শক, আপুনি এই কাম কেইটা এই উপায় কেইটা অৱশ্যেই কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনটোত কৰিবলৈ চেষ্টা কৰিব। কেতিয়াও নাপাহৰিব আপুনি এই কাৰ্য কেইটা কালিলৈ কৰিবৰ বাবে। যদি আপুনি আগন্তুক 2026 বৰ্ষটোত নতুন বছৰটোত যদি আপোনাৰ মনোকামনা পূৰ্ণ কৰিব বিচাৰে, আপুনি ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হ'ব বিচাৰে, আপোনাৰ ঘৰখনৰ আপোনাৰ সন্তানৰ যদি উন্নতি কামনা কৰে আৰু ঘৰলৈ যদি বিপদ বিঘিনি নহাটো বিচাৰে, তেন্তে অৱশ্যেই এই প্ৰতিক্ৰিয়া কেইটা আপুনি শাস্ত্ৰ সম্বন্ধীয় অৱশ্যেই কৰিব। এই শাস্ত্ৰ সম্বন্ধীয় প্ৰতিকাৰ কেইটা যদি কৰে, তেনে ক্ষেত্ৰত প্ৰভু ভোলানাথ খুবেই প্ৰসন্ন হ'ব আৰু নতুন বছৰৰ প্ৰথমৰ পৰাই আপুনি আচৰিত ধৰণৰ এক সুফল পাবলৈ আৰম্ভ কৰিব। কিদৰে আপোনাৰ জীৱনৰ থকা বিপদ বিঘিনি দূৰ হ'ব, অপায় অমংগল নহা হ'ব আৰু বছৰটো আপুনি সুফল পাব পাৰিব, সুৰক্ষিত হৈ থাকিব সৰ্বপ্ৰকাৰে, ঘৰখনলৈ সুফল আহিব, ঘৰৰ মংগল হ'ব, উন্নতি হ'ব, এই সকলো আপুনি সুফল পাব পাৰিব এই কাম কেইটা কৰাৰ ফলতেই। গতিকে আপুনি অৱহেলা নকৰিব, কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনটোত এইকেইটা কাম আপুনি অৱশ্যেই যেনে তেনে কৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত হৰ হৰ মহাদেৱ বুলি আপুনি ভক্তি মনেৰে লিখিব। লগতে শিৱ শংকৰৰ নামত ভিডিঅ'টোত আপুনি এটা অৱশ্যেই লাইক কৰিব। যদি ভিডিঅ'টো আপুনি চাবলৈ আৰম্ভ কৰিছে, কেতিয়াও আপুনি আধৰুৱা নকৰিব। প্ৰিয় দৰ্শক, যদি আপুনি পোনপ্ৰথমবাৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো এই চেনেলটোত প্ৰতিদিনে আমি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিসমূহ ভিডিঅ' আপুনি চালে প্ৰতিদিনে এটা নজনা কথা জানিবলৈ সক্ষম হ'ব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনটোত আমি কি কি কাৰ্য কৰিব লাগিব তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনটোত যদি আপুনি এই কাম কেইটা কৰিব পাৰে, তেতিয়াহ'লে আগন্তুক নতুন বৰ্ষটোত আপোনাৰ ঘৰখনত, আপোনাৰ হাতত, কৰ্মক্ষেত্ৰত আপোনাৰ বৃদ্ধি হ'ব বুলি কোৱা হৈছে, ধন সম্পত্তি। লগতে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে বছৰৰ শেষ সোমবাৰৰ দিনা যদি এই উপায় কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈ অহা বিভিন্ন ধৰণৰ বাধাৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। লগতে আপোনাৰ ঘৰখনৰ আৰ্থিক উন্নতি হ'ব তথা আৰ্থিক সমস্যা যদি আছে, সেই সমস্যাৰ পৰাও আপুনি মুক্ত হ'ব নৱবৰ্ষত। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে সোমবাৰৰ দিনটো হৈছে সৌভাগ্য আৰু মনোকামনা পূৰণৰ দিন। এই দিনটোত আপুনি কৰা কামে, আপুনি কৰা প্ৰতিকাৰে আপোনাক খুব শুভ ফল প্ৰদান কৰিব বুলি জ্যোতিষ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, যদি আপুনি শাস্ত্ৰ সম্বন্ধীয়, শাস্ত্ৰৰ অনুসৰি বিভিন্ন ব্যৱস্থা আপুনি গ্ৰহণ কৰে সোমবাৰৰ দিনটোত, তেতিয়া আপুনি নতুন বছৰটোৰ ঋণৰ সমস্যাৰ পৰাও
সকাহ পাব বুলি কোৱা হৈছে শাস্ত্ৰত। কেৱল ইমানেই নহয়, সোমবাৰৰ দিনটোত কৰা এই কামে আপোনাৰ বন্ধ হৈ থকা সৌভাগ্য দুৱাৰো মুকলি কৰি দিব পাৰে। প্ৰিয় দৰ্শক, আমি আপোনাক এই ভিডিঅ'টোত কেইবাটাও উপায় ক'ম। আপুনি এই উপায়সমূহৰ ভিতৰত যিকোনো এটা উপায় হ'লেও অৱলম্বন কৰিব। আপুনি ভিডিঅ'টোক সম্পূৰ্ণকৈ চাই ল'ব। কোনটো উপায় আপোনাৰ বাবে সহজ হয়, আপুনি কোনটো উপায় কৰিব পাৰিব, কোনো বিপদ বিঘিনি নোহোৱাকৈ সেই উপায়টোৱে আপুনি অৱলম্বন কৰিবলৈ চেষ্টা কৰিব কালিলৈ 2025 বৰ্ষৰ শেষ সোমবাৰৰ দিনটোত। গতিকে আপুনি এই উপায়সমূহৰ ভিতৰত যিকোনো এটা উপায় কৰিলেও আপোনাৰ ওপৰত প্ৰসন্ন হ'ব ভগৱান শিৱ শংকৰ, আৰু তেওঁ কৃপাত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰি ভাগ্যত আপুনি বহুতো পৰিৱৰ্তন কৰিব পাৰিব। লগতে টকা পইচাৰ ক্ষেত্ৰতো আপুনি সমস্যা বা অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। আপুনি ভালদৰে উপায়কেইটা লক্ষ্য কৰিব। 1 নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, যিয়ে বহু ধন টকা পইচা উপাৰ্জন কৰে কিন্তু তেওঁৰ লগত ধন টকা পইচা ৰৈ নাথাকে, টকাৰ অভাৱ বাৰে বাৰে হৈ থাকে, তেনে ব্যক্তিসকলে এই বছৰৰ শেষ সোমবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰলৈ যাব। এমুঠি আপুনি চাউল ল'ব আৰু আপুনি সেই চাউল মুঠি ভক্তি মনেৰে ভগৱান শিৱ শংকৰক ধ্যান কৰি প্ৰাৰ্থনা কৰি আপুনি শিৱলিংগত অৰ্পণ কৰাটো খুবেই উচিত। এনে কৰিলে আপোনাৰ সেই আৰ্থিক সংকট, যি বাধা আহে, যি ৰৈ নথকাৰ হয় টকা পইচা হাতত, সেই সমস্যাৰ পৰা আপুনি নৱবৰ্ষত সকাহ পাব। আপোনাৰ হাতত ৰৈ থকা হ'ব, যাৰ ফলত আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব পাৰিব। 2 নম্বৰতে হৈছে, যি বাহন কৰাৰ বাবে আশা কৰি আছে, তেওঁলোকে এই বছৰৰ শেষ সোমবাৰৰ দিনটোত মহাদেৱক তেওঁলোকে চামেলি পুষ্প অৰ্পণ কৰাটো উচিত। যদি চামেলি পুষ্প বছৰৰ শেষ সোমবাৰৰ দিনটোত অৰ্পণ কৰে আৰু নৱবৰ্ষত যদি তেওঁলোকে যিকোনো বাহন ক্ৰয় কৰে, তেতিয়াহ'লে তেওঁলোক সুৰক্ষিত হৈ থাকিব পাৰিব। মহাদেৱৰ কৃপাত তেওঁলোক সৰ্বপ্ৰকাৰে বাহনৰ ক্ষেত্ৰত সুৰক্ষিত হৈ থাকিব। গতিকে আপুনি এই উপায় অৱলম্বন অৱশ্যেই কৰিব যদি আপুনি বাহন ক্ৰয় কৰাৰ কথা চিন্তা কৰি আছে নৱবৰ্ষত। 3 নম্বৰৰ উপায়টো হৈছে, যিসকলে সন্তানৰ সুখ লাভ কৰিব পৰা নাই, সন্তান প্ৰাপ্তিৰ ইচ্ছা কৰি আছে আৰু তেওঁলোকে কালিলৈ পুৱাৰ বেলাতে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত তেওঁলোকে ঘেঁহু অৰ্পণ কৰাটো শাস্ত্ৰৰ অনুসৰি অতি শুভ বুলি মনা হয়। এই কাৰ্য স্বামী স্ত্ৰীয়ে একেলগে কৰিব লাগিব। স্বামী স্ত্ৰীয়ে একেলগে মন্দিৰলৈ গৈ শিৱলিংগত ঘেঁহু অৰ্পণ কৰিলে আৰু মহাদেৱক তেওঁলোকৰ ইচ্ছাৰ কথা যদি কয়, তেতিয়াহ'লে তেওঁলোকৰ অতি সোনকালে সেই সন্তানৰ সুখ বা প্ৰাপ্তি মহাদেৱে পূৰ্ণ কৰিব, আশা মনৰ ইচ্ছা পূৰ্ণ কৰিব। গতিকে এনে কাৰ্য অৱশ্যেই কৰিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি 2025 বৰ্ষটোত গোটেই বছৰটোত যদি আপুনি মন্দিৰলৈ গৈ শিৱলিংগত আপুনি বেলপাত অৰ্পণ কৰিব নোৱাৰিলে, তেনে ক্ষেত্ৰত আপুনি বছৰৰ শেষটো বা অন্তিমটো সোমবাৰে আপুনি মন্দিৰলৈ যাব আৰু 30 খিলা বা 31 খিলা আপুনি বেলপাত মহাদেৱক ধ্যান কৰি শিৱলিংগত অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপুনি নৱবৰ্ষত সম্পূৰ্ণ ফল পাবলৈ সক্ষম হ'ব, সম্পূৰ্ণ সুফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব বুলি শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে। 5 নম্বৰতে হৈছে, আগন্তুক নতুন বছৰটোত যদি আপুনি ধন ধান লাভ কৰিব বিচাৰে, প্ৰাপ্ত কৰিব বিচাৰে, তেন্তে আপুনি বছৰৰ শেষ সোমবাৰৰ দিনা কালিলৈ আপুনি শিৱলিংগত কুঁহিয়াৰ ৰস অৰ্পণ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ সেই ইচ্ছাসমূহ পূৰ্ণ হ'ব, মহাদেৱ প্ৰসন্ন হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, 6 নম্বৰতে হৈছে, আপুনি যদি আপোনাৰ জীৱনৰ পৰা যিকোনো ধৰণৰ পাপৰ পৰা মুক্ত হ'ব বিচাৰে, আপোনাৰ যদি মনৰ ইচ্ছাসমূহ পূৰ্ণ হোৱা নাই বাৰে বাৰে, তেনে ক্ষেত্ৰত আপুনি কালিলৈ পুৱাৰ বেলাতে শিৱলিংগত গংগা জল অৰ্পণ কৰাটো
অতি শুভ বুলি মনা হৈছে শাস্ত্ৰত। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি আশা কৰাৰ মতে যদি আপুনি ফল পোৱা নাই বা আপুনি চাকৰি আশা কৰি আছে চাকৰিৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত যদি আপুনি চাকৰি পাব বিচাৰে, তেন্তে আপুনি বছৰৰ শেষ সোমবাৰৰ দিনা আপুনি শিৱ মন্দিৰত পায়সৰ ভোগ দিব পাৰে। লগতে প্ৰিয় দৰ্শক, শিৱ মন্দিৰত থকা ভক্তসকলক আপুনি সেই প্ৰসাদ বিতৰণ কৰিব লাগে। ইয়াৰ দ্বাৰা নতুন বছৰত আপুনি শুভ ফল প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে। আপোনাৰ যি মনৰ আশা বা চাকৰিৰ ক্ষেত্ৰত যি বাধা আছে, সেই বাধা এই পায়স আপুনি অৰ্পণ কৰাৰ ফলত আপোনাৰ দূৰ হ'ব। 8 নম্বৰতে হৈছে আপুনি এই উপায় অৱশ্যেই অৱলম্বন কৰিব। এই উপায় মহাদেৱৰ অসীম কৃপা দৃষ্টি আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব। প্ৰিয় দৰ্শক, বেলপাতত আপোনাৰ নিজৰ নামটো লিখিব আৰু বছৰৰ শেষৰ আপুনি কালিলৈ সোমবাৰৰ দিনা 11টা বেলপাত লৈ আৰু সেই 11টা বেলপাততে আপোনাৰ নিজৰ নামটো লিখিব নাইবা আপোনাৰ পৰিয়ালৰ যি সদস্যৰ নাম লিখিব বিচাৰে সেই সদস্যৰ নাম লিখি ল'ব। তাৰ পিছত আপুনি সেই বেলপাতখিনি ভগৱান শিৱ শংকৰক আপুনি অৰ্পণ কৰিব। এনে কৰিলে সেই বেলপাতত যি ব্যক্তিৰ নাম লিখিব, শাস্ত্ৰৰ অনুযায়ী সেই ব্যক্তিৰ ওপৰত মহাদেৱৰ অসীম কৃপা দৃষ্টি পৰিব বুলি কোৱা হৈছে নৱবৰ্ষত। গতিকে আপুনি এই উপায়সমূহ অৱলম্বন কৰিব আৰু আপুনি যিখিনি সময়ত এই বেলপাত কেইটা মহাদেৱক অৰ্পণ কৰিব, সেইখিনি সময়ত আপুনি এই মন্ত্ৰ জপ কৰিব লাগিব। আপুনি যিমান পাৰে এই মন্ত্ৰ জপ কৰিব। ওম নমঃ শিৱায়ে, ওম নমঃ শিৱায়ে। এইদৰে আপুনি যিমান পাৰে জপ কৰিব, তেতিয়া আপোনাৰ ইচ্ছাসমূহ পূৰ্ণ হ'ব। 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনা আপুনি সন্ধিয়া সময়ত আপোনাৰ ঘৰত আপুনি 5 গছি চাকি বন্তি জ্বলাব লাগিব। পঞ্চমুখী আপুনি শিৱ ভগৱানক বা মন্দিৰত আপুনি ঘৰত উৎসৰ্গা কৰিব লাগিব। কোৱা হয় যে প্ৰিয় দৰ্শক, যিজন ব্যক্তিয়ে যিখন ঘৰত এই 5 গছি চাকি বন্তি জ্বলাব, ভগৱান শিৱ শংকৰক অৰ্পণ কৰিব, পঞ্চমুখী শিৱ শংকৰক, সেইসকল ব্যক্তিৰ ঘৰখনত তেওঁলোকৰ 5টা দিশতে তেওঁলোকে সফলতা পাবলৈ সক্ষম হ'ব। সেইসকল ব্যক্তিয়ে 5টা দিশৰ ক্ষেত্ৰত সফল হ'ব পাৰিব বুলি কোৱা হৈছে। সেইখিনি সময়ত তেওঁলোকে এই মন্ত্ৰটো জপ কৰিব লাগিব। মন্ত্ৰটো হৈছে ওম পঞ্চবৰ্তায়ে নমঃ, ওম পঞ্চবৰ্তায়ে নমঃ। এইদৰে আপুনি জপ কৰিব লাগিব। প্ৰিয় দৰ্শক, 10 নম্বৰতে হৈছে ৰুদ্ৰাক্ষ স্তোত্ৰ পাঠ। আপুনি কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনা আপুনি স্নান কৰি অৰ্থাৎ গা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি লৈ আপুনি এক নিস্তব্ধ ঠাইত আপুনি বহি লৈ সংকল্প কৰিব আৰু আপুনি ৰুদ্ৰাক্ষ স্তোত্ৰ পাঠ কৰিব, যাতে আপোনাৰ জীৱনৰ পৰা আগন্তুক নতুন বছৰটোত যি সমস্যা আছে, যি অপায় মংগল আছে, সেইসমূহ দূৰ হৈ ভগৱানে যাতে আপোনাক সৰ্বপ্ৰকাৰে সুৰক্ষিত কৰি ৰাখে, ঘৰখনৰ উন্নতি হয়, মনৰ ইচ্ছা পূৰ্ণ হয়, তাৰ বাবে আপুনি ভগৱানক প্ৰাৰ্থনা কৰি আপুনি ৰুদ্ৰাক্ষ স্তোত্ৰ পাঠ কৰিব। প্ৰিয় দৰ্শক, আপুনি যদি নিজৰ সৌভাগ্য সলনি কৰি ভগৱান শিৱৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে, তেন্তে আপুনি কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনা অৱশ্যেই এই কাম কৰিব। এই বিৰল সুযোগ আপুনি কেতিয়াও নেহেৰুৱাব। এই সুযোগ আপুনি হেৰুৱালে গোটেই বছৰটো আপুনি পস্তাব লাগিব। এনে কাৰ্য কৰাটো অতি শুভ বুলি, অতি ফলদায়ক বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনা আপুনি দুখীয়া মানুহক বগা কাপোৰ, গাখীৰ, দৈ, আপুনি চেনি ইত্যাদি দান কৰিলেও ভগৱান শিৱ শংকৰ প্ৰসন্ন হয় বুলি কোৱা হৈছে। আৰু লগতে চন্দ্ৰৰ দোষো জীৱনত থাকিলে সেই দোষৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব বুলি কোৱা হৈছে। সোমবাৰৰ দিনা আপুনি অসহায় দুখীয়া মানুহক এনে বস্তু দান কৰিলে জীৱনৰ পৰা আপোনাৰ চন্দ্ৰৰ দোষ আঁতৰি ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, কালিলৈ বছৰৰ শেষ সোমবাৰৰ দিনা আপুনি মাছক আপুনি আটাৰ লাডু খুৱাব পাৰে। ইয়াৰ ফলতো চন্দ্ৰ শান্ত হয় বুলি কোৱা হৈছে। এই কাৰ্য কৰিলে আপোনাৰ ঘৰখনলৈ ঐশ্বৰ্য বৈভৱ অনাৰ লগতে
ধন সম্পত্তি সন্মান আৰু সফলতা কঢ়িয়াই আনিব বুলি কোৱা হৈছে গতিকে অৱশ্যে এইসমূহ কাম কালিলৈ দিনটোত কৰিবলৈ চেষ্টা কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব গতিকে আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ